এখন নতুন অসমৰ সপোন দেখো। মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে। এতিয়াও আমি দেখা দুই এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো। আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে লৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ, ট্ৰেজাৰীলৈকে গৈ NPSৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে। 200, 250, 300, 400 টকা ঘোষ দিব লাগে। প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম DGP চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছো যাতে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো চেষ্টা কৰিছো। 90 জনৰ চেষ্টাত আমি সফল হৈছো। 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই, কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছো। চৰকাৰৰ চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছো, যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰো, কাৰো ওচৰত যাব নালাগে। যোৱাবাৰ আমি একেদিনাই 16,000 ল'ৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছো। কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছো যাতে ছোৱালীবিলাকেও হোম ডিষ্ট্ৰিক্ট পাওক, ল'ৰাবিলাকে হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাওক। আমি চেষ্টা কৰিছো কাৰণ আমি এখন নতুন অসম বিচাৰো। আজি নতুন চাম আৰক্ষীৰ মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকো আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকো, মোক সকলোৱে কয় যে মামা ছাৰ নতুন পুলিচবিলাক বৰ ভাল, টকা পইচা একো নোখোজে। তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি ক'ব খোজা নাই, কিন্তু অন্তত নতুন SI, নতুন DSP, নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি ক'ব পাৰো, যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে। আপোনালোকে চাব পুলিচ ইয়াতে UB 1571 আৰু AB 2171 অৰ্থাৎ দুইটা লগ লাগিলে আমাৰ 5,410 গৰাকী আৰু ইয়াৰ লগতে 252 গৰাকী প্ৰাৰ্থী আমাৰ গৃহ বিভাগৰ বিভিন্ন পদত, চতুৰ্থ বৰ্গৰ পদত আমি নিযুক্তি অলপ সময় পিছতে দিবৰ বাবে সক্ষম হ'ম। অসম পুলিচত চাকৰি আৰু ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া এটা সময় আছিল যেতিয়া পুলিচত চাকৰি এটা পাম বুলি কাৰোবাৰ লগত চিনাকি হ'ব লাগিব, নহলে টকা পইচা আমি যোগাৰ কৰিব লাগিব। আজি আমি টকা পইচাও দিব নালাগে, কাৰো লগত চিনাকিও হ'ব নালাগে, মাত্ৰ আমি কষ্ট আৰু পৰিশ্ৰম কৰিব লাগে।
আজি এই 5,000 ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত আছে ই আমাক কি বুজাইছে যে আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো 1 টকাও ঘোষ দিব নালাগে লাগে নেকি কোনোবাই 1 টকাও দিছে নেকি চাকৰিৰ কাৰণে আজি আমি সকলোৱে 3 বছৰ